নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা ADRE আছাম পুলিচৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, উপ-ৰাষ্ট্ৰপতি। মনত ৰাখিব, ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতত কোনো চৰকাৰী ব্যয় কাৰ অনুমোদন অবিহনে কৰা নহয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, সংসদৰ। মনত ৰাখিব, ভাৰতত কোনো চৰকাৰী ব্যয় সংসদৰ অনুমোদন অবিহনে কৰা নহয়। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। মনত ৰাখিব, ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যনটিত আছে, ৰাজ্যসভাত কোনখন ৰাজ্যত সৰ্বাধিক প্ৰতিনিধি আছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, উত্তৰ প্ৰদেশত। মনত ৰাখিব, উত্তৰ প্ৰদেশত সৰ্বাধিক প্ৰতিনিধি আছে। নেক্সট কুৱেশ্যনটিত আছে, উপ-ৰাষ্ট্ৰপতি কাৰ দ্বাৰা নিৰ্বাচিত হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, সংসদৰ দ্বাৰা। মনত ৰাখিব, উপ-ৰাষ্ট্ৰপতি সংসদৰ দ্বাৰা নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটিত আছে, ধন বিধায়ক এখন গৃহীত হোৱাত ৰাজ্যসভাই কিমান বেছি পলম কৰিব পাৰে? ধন বিধেয়ক এখন গৃহীত হোৱাত ৰাজ্যসভাই কিমান বেছি পলম কৰিব পাৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, 14 দিন। মনত ৰাখিব, ধন বিধেয়ক এখন গৃহীত হোৱাত ৰাজ্যসভাই 14 দিন পলম কৰিব পাৰে। অৰ্থাৎ 14 দিন ৰাজ্যসভাই হাতত ৰাখিব পাৰে সিদ্ধান্ত। নেক্সট কুৱেশ্যনটিত আছে, ৰাজ্যপালৰ বৈঠকত কোনে সভাপতিত্ব কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, উপ-ৰাষ্ট্ৰপতি। মনত ৰাখিব, ৰাজ্যপালৰ বৈঠকত উপ-ৰাষ্ট্ৰপতিয়ে সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যনটিত আছে, উপ-ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচিত হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, পৰোক্ষভাৱে। মনত ৰাখিব, উপ-ৰাষ্ট্ৰপতি পৰোক্ষভাৱে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটিত আছে, ৰাজ্যসভাৰ সভাসমূহৰ সভাপতিত্ব কোনে কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, উপ-ৰাষ্ট্ৰপতি। মনত ৰাখিব, ৰাজ্যসভাৰ সভাসমূহৰ সভাপতিত্ব উপ-ৰাষ্ট্ৰপতিয়ে কৰে। নেক্সট কুৱেশ্যনটিত আছে, কি ভিত্তিত লোকসভাত ৰাজ্যসমূহক আসন ভাগ কৰি দিয়া হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, জনসংখ্যা। মনত ৰাখিব, জনসংখ্যা ভিত্তিত লোকসভাত ৰাজ্যসমূহক আসনৰ ভাগ কৰি দিয়া হয়। নেক্সট কুৱেশ্যনটিত আছে, কোনখন ৰাজ্যই সৰ্বাধিক লোকসভালৈ প্ৰতিনিধি প্ৰেৰণ কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, উত্তৰ প্ৰদেশ। মনত ৰাখিব, উত্তৰ প্ৰদেশে সৰ্বাধিক লোকসভালৈ প্ৰতিনিধি প্ৰেৰণ কৰে। আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে, নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতৰ
উপৰাষ্ট্ৰপতিৰ স্থিতি কোনখন দেশৰ উপৰাষ্ট্ৰপতিৰ লগত তুলনা কৰিব পাৰি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ। মনত ৰাখিব, ভাৰতৰ উপৰাষ্ট্ৰপতিৰ স্থিতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতিৰ লগত তুলনা কৰিব পাৰি। নেক্সট কুৱেশ্যনটিত আছে, লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 552 জন। মনত ৰাখিব, লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা হৈছে 552 জন। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 5 বছৰ। মনত ৰাখিব, ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকাল হৈছে 5 বছৰ। নেক্সট কুৱেশ্যনটিত আছে, একেৰাহে দুটা কাৰ্যকাল শাসন কৰা ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল? একেৰাহে দুটা কাৰ্যকাল কি হ'বতো? নেক্সট কুৱেশ্যনটিত আছে, একেৰাহে দুটা কাৰ্যকাল শেষ কৰা ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। মনত ৰাখিব, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে একেৰাহে দুবাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছিল। নেক্সট কুৱেশ্যনটিত আছে, একেজন ব্যক্তিক কিমানবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি বনাব পাৰি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বহুবাৰ। মনত ৰাখিব, ভাৰতত এজন ব্যক্তিকে ৰাষ্ট্ৰপতি বহুবাৰ বনাব পাৰি। কুৱেশ্যনটিত আছে, লোকসভাৰ সদস্যসকলে কাৰ ওচৰত পদত্যাগ কৰে? লোকসভাৰ সদস্যসকলে কাৰ ওচৰত পদত্যাগ কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লোকসভাৰ অধ্যক্ষৰ ওচৰত। মনত ৰাখিব, লোকসভাৰ সদস্যসকলে লোকসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে, লোকসভাৰ সদস্যৰ অযোগ্যতা সম্পৰ্কীয় প্ৰশ্নৰ ওপৰত কোনে সিদ্ধান্ত লয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লোকসভাৰ অধ্যক্ষই। মনত ৰাখিব, লোকসভাৰ সদস্যৰ অযোগ্যতা সম্পৰ্কীয় প্ৰশ্নৰ ওপৰত লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত লয়। নেক্সট কুৱেশ্যনটিত আছে, লোকসভাৰ ৰক্ষক বুলি কাক কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লোকসভাৰ অধ্যক্ষক। মনত ৰাখিব, লোকসভাৰ ৰক্ষক বুলি লোকসভাৰ অধ্যক্ষক কোৱা হয়। কুৱেশ্যনটিত আছে, লোকসভাৰ নেতা কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ভাৰতৰ প্ৰধানমন্ত্ৰী। মনত ৰাখিব, ভাৰতৰ লোকসভাৰ নেতা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটিত আছে, লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1952 চনত। মনত ৰাখিব, লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন 1952 চনত অনুষ্ঠিত হৈছিল।